জয় হিন্দ সৰ্বমণি বিসকল যদিহে আপোনালোকে ডিফেন্সত জইন হ'ম বুলি ভাবিছে তেতিয়াহলে জইন ইণ্ডিয়ান নেভি ফালৰ পৰা SSRNMR পদ মুকলি কৰা হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, সিলেকশন প্ৰসেস কেনেকুৱা, ভিডিওটো যে ফুল ইনফৰমেশন আকাৰে ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাম। সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব। ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে, গৈ পিনে চেক আউট কৰি লব পাৰিব। যদি ইন্টাৰেষ্ট হয়, যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰা লিংক দিয়া আছে। আৰু এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ কম্পিউটাৰ বিসাইড এক্সাম। তাৰ কাৰণে ভালকে আপোনালোকে পঢ়িবলৈ হলে আপোনালোকে এই বুকখন বাই কৰি লওক। সাকসু পাবলিকেশন জইন ইণ্ডিয়ান নেভি SSRNMR বেষ্ট বুক সাকসু পাবলিকেশন। যদি এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে, অনলাইন যোগেদি অতি সোনকালে বাই কৰি লওক। দামো বেছি নহয়, 200 টকা 150 টকাতে আপোনালোকে বুক কিখন বাই কৰি লব পাৰিব। যদি বুকখন বাই কৰিব বিচাৰে অনলাইন যোগেদি বাই কৰি লওক। নাম হৈছে সাকসু পাবলিকেশন ইণ্ডিয়ান নেভি SSRNMR বেষ্ট বুক সাকসু পাবলিকেশন। এই বিষয়ে আপোনালোকে গম পালে। আৰু যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে অতি সোনকালে এই পদবিলাকত এপ্লাই কৰি লওক। এপ্লাই লাষ্ট ডেট 27 মে 2024। যেহেতু আজি 25 মে হৈ গল, আপোনালোকৰ হাতত আৰু দুদিন টাইম আছে। যদি এপ্লাই কৰিব বিচাৰে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক। বয়সৰ সময়সীমা 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ভিতৰত ডেট অফ বাৰ্থ যদি আছে এপ্লাই কৰিব পাৰিব। SSR ৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে 12 পাছ কৰিব লাগিব, লগতে মেথছ এণ্ড ফিজিক্স সাবজেক্ট থাকিব লাগিব, লগতে 50% আপোনালোকৰ থাকিব লাগিব। আৰু MR ত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে 50% থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলি আৰ্মি ইণ্ডিয়ান মেল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এই বিষয়ে আপোনালোকে গম পালে। কিন্তু ইয়াতে আপোনালোকৰ যিটো এক্সামিনেশ্যন ফিজটো আপোনালোকৰ 649 रुपीस পেমেন্ট কাটিব লাগিব। এই বিষয়ে আপোনালোকে গম পালে। সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম আপোনালোকৰ কম্পিউটাৰ বিসাইড এক্সাম হ'ব, CBT, তাৰপা ফিজিক্যাল ফিটনেস টেষ্ট হ'ব, তাৰপা মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলছ দিয়া আছে। ল'ৰাসকলৰ ৰানিং হ'ব 1600 মিটাৰ, টাইমিং দিয়া হ'ব 6 মিনিট 30 সেকেন্ড। ছোৱালীসকলৰ ৰানিং হ'ব 1600 মিটাৰ, টাইমিং দিয়া হ'ব 8 মিনিট। স্কোৱাড হ'ব ল'ৰাসকলৰ 20 বা ছোৱালীসকলৰ 15 বা পুশ আপ মাৰিব লাগিব। ল'ৰাসকলে 12 বা ছোৱালীসকলে পুশ আপ মাৰিব নালাগে। নেক্সট ছোৱালীসকলে মাৰিব লাগিব সিট আপ 10 বা। এইটো আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলছ। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এপ্লাই কৰি লওক। 27 মে 2024 ভিতৰত এই পদবিলাকৰ এপ্লাই 13 মে পৰা এপ্লাই চলি আছে। যদি ইন্টাৰেষ্ট হয়, যদি এপ্লাই কৰিব বিচাৰে জইন ইণ্ডিয়ান নেভি SSRNMR এই পদবিলাকত আপোনালোকে এপ্লাই কৰি লওক। যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক। সো আজিলে বাই। জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।